শীতৰ মাজতে ৰাজ্যৰ একাধিক প্ৰান্তত শিলাবৃষ্টি আৰু ধুমুহা। ধেমাজিৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড শিলাবৃষ্টি, শুভ্ৰ চাদৰ সদৃশ হৈ পৰিছে ৰাজপথ। জোনাইৰ কেইবাটাও প্ৰান্তত শিলাবৃষ্টিৰ লগতে ধুমুহাৰ তাণ্ডৱ। প্ৰচণ্ড ধুমুহাই উৰুৱাই নিলে বহু বাসগৃহৰ টিনপাত। বগৰীগুৰি, কৰ্ণপুৰ, উলুৱনি, শিয়ালমাৰী, গালিঘাট আদি অঞ্চলত বিস্তৰ ক্ষতিসাধন। মাজুলী, তিনিচুকীয়াৰ বিভিন্ন প্ৰান্ততো শিলাবৃষ্টি। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মাজতে গুৱাহাটীতো শীতৰ মাজতে অহা এই শিলাবৃষ্টি আৰু ধুমুহাত বিপৰ্যস্ত হৈছে জনজীৱন। আপোনালোকে দেখা পাইছে, এয়া জোনাইৰ দৃশ্য। জোনাইত প্ৰাকৃতিক দুৰ্যোগে কি এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। কেৱল জোনাই নহয়, মাজুলীৰ বিভিন্ন প্ৰান্ততো প্ৰাকৃতিক দুৰ্যোগৰ বাস্তৱ ছবি এয়া মাজুলীৰ দৃশ্য। তুষাৰাবৃত কোনো পাহাৰীয়া এলেকা নহয়। মাজুলীত আজি সন্ধিয়াৰ ভাগত অহা শিলাবৃষ্টি আৰু বৰষুণৰ পিছৰ দৃশ্য এয়া। ধেমাজি, মাজুলী, জোনাইকে আদি কৰি উজনি অসমৰ বিভিন্ন প্ৰান্ততো এই ধৰণে শুভ্ৰ চাদৰ হৈ পৰিছে ৰাজপথ।